হাই গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মোৰ জইনিং ডেট। জইনিং ডেট আছে যিহেতুকে মই হস্পিটেলত সোনকালে যাব লাগিব, আৰু তাত গৈ কিমান দেৰি হয় সেইটোতো ক'ব নোৱাৰি বাৰু, কাৰণ তেওঁলোকো বিজি থাকে, HR কল বিজি থাকে। মই সোনকালে যাব ওলাইছোঁ, কাৰণ আকৌ তাত যিহেতুকে দেৰি হ'ব পাৰে ন, সেইটো কাৰণে অলপ কিবা খাই যোৱাটো ভাল। আৰু মই ইফালে ভাতো বনাই আছোঁ আৰু ৰুমো চাফা কৰি আছোঁ, কাৰণ মোৰ উঠাত দেৰি হৈ গৈছে মৰ্ণিং। মই জল্দি কাম কৰোঁতে ইফালে পটল জ্বলি গ'ল। একো নাই আৰু, নিজে খাম যিহেতুকে ন, জ্বলা হ'লেও হৈ যাব এনেকৈ আৰু। জইনিংৰ কাৰণে মই ইফালে কাগজ পত্ৰবিলাকো ৰেডি কৰিছোঁ, কাৰণ ডকুমেণ্টছ লৈ যাব লাগিব, আকৌ জেৰক্স কৰিব আছে কিছুমান। এইবোৰ কৰিব লাগিব, চব ৰেডি কৰি লৈছোঁ আৰু। ইফালে মই সকলোফালে কাম কৰি থাকিব লগা হৈছে জানেনে। এফালে আগতে চব্জি পূৰা কাটি লৈছোঁ, তাৰপিছত সেই ভাতো বনাই আছোঁ, ৰুমো ঠিক কৰি থাকিব লগা হৈছে। আজি আৰু বিশেষ ভাতত ইমান বনাই নাথাকিলোঁ, দালি এখন বনালোঁ, বেঙেনা আলু ভাজিলোঁ আৰু পটল ফ্ৰাই কৰিলোঁ। দেখিলেই নহয় পটলটো জ্বলি গ'ল, তেনেকেই খাব লাগিব, উপায় নাই। ঘৰত হ'লেতো খঙেই কৰিলে হয়, মা যদি জ্বলা দিলে হয় ন। কিমান যে খং উঠিল, ভাতেই নাখাওঁ বুলি ক'লে হয়। আৰু সৰুতে মোৰ কেনেকুৱা আছিলে জানে, জ্বলা খাব পৰা নাছিলোঁ, জ্বলা খাব নোৱাৰোঁ। মাৰ যদি ক'ৰবাত কেনেবাকৈ এটা জলকীয়াও দি দিয়ে ন, হৈছে আৰু সিদিনাখন মই ভাত নাখাম। আকৌ মা বেলেগকৈ মোক আলু ভাজি দিব লাগিব, আলু ভাজি মোৰ ফেভৰেট যিহেতুকে। মা আগতে আলু ভাজি দিব লাগে, বহুত খং উঠে। মা আকৌ নিজে নেখাই মোক ভাজি দিছিলে, তেনেকুৱা আছিল আগত। কিন্তু এতিয়াতো অকলে থাকোঁ যিহেতুকে চব কৰিব লগা হৈছে, এডজাষ্ট। কি হ'ব ন, তাকেই মনত পৰে আগৰ দিনবোৰ, যে মাকটো কেনেকুৱা কৰিছিলোঁ ন। এতিয়া নিজে জ্বলা হ'লেও খাব পৰা হৈ যাওঁ, কি হ'ব। সঁচাকৈ বেয়াও লাগে কেতিয়াবা মালে, কাৰণ কেনেকুৱা কৰিছিলোঁ আমি, একো বুজি পোৱা নাছিলোঁ বাৰু তেতিয়া। এতিয়া বুজাৰ পিছত কিন্তু তেনেকুৱা নকৰোঁ দেই। আৰু এয়া মোৰ ভাজি থাকোঁতে জ্বলিয়ে গ'ল। কি কৰিবা, আজি জ্বলাৰ দিন পৰিছে, চব জ্বলি গৈ আছে। হ'লেও কি কৰিম, মই ইমান ৰেডি কৰি থকা নাই। এটা কেৰাহীতে চব কৰিছোঁ। আপোনাৰ পটলো ভাজিলোঁ, বেঙেনাও ভাজিলোঁ, তাতে আকৌ দালিও বনাইছোঁ। হৈ যাব, নিজৰ কাৰণে ন, চব হৈ যায়, ঘৰতহে নহয় এইবিলাক। তেনেকৈ আকৌ হস্পিটেল গৈ পালোঁ, যিটো কৈছিলোঁ সেইটোৱেই হৈ গ'ল। আকৌ তাতো দেৰি হৈ থাকিলে, গৈ ফৰ্মেলিটিছবিলাক কৰিলোঁ। জইনিং ডেট আছিলেতো, জইনিঙৰ ফৰ্ম ফিল আপ কৰিলোঁ, তাতেই বহুত টাইম লাগিছে। আকৌ মই এনেকুৱা পাগল নহয়, মই পাছপৰ্ট ফটো লৈ যাব পাহৰিছোঁ নহয়। কি কৰিব, ভাগ্য ভাল আছিলে। কৈছে আৰু যে হ'ব বাৰু, অহাকালি দিলেও হৈ যাব, তেনেকৈ ক'লে বাৰু। এইটো কাৰণে বাচি গ'লোঁ। কিন্তু সেইখিনি ফৰ্মেলিটিছ কৰি আকৌ মই লগ কৰিব লগা হৈছে মেম এজনীক, কাৰণ মোক কৈছে যে অহাকালিৰ পৰা তোমাৰ ডিউটি ষ্টাৰ্ট, অহাকালিৰ পৰা তুমি ডিউটি কৰা। সেইটো কাৰণে আকৌ মেমক লগ কৰিব লগা হৈছে, কাৰণ টাইমিঙৰ কথা আছে, ড্ৰেছৰ কথা আছে। মেমক ৰখি আছোঁ, মেম গৈছে ৰাউণ্ডত, ৰখি থাকিব লগা হৈছে। কি ক'ব আৰু, মোৰ গোটেই দিনটো তেনেকৈ গ'ল জানেনে। আপোনাক কৈছিলোঁ 10-11টামান বজাত ৰুমৰ পৰা ওলালোঁ, ভাত পানী খাই 10-11টামানত ওলাই তাত গৈ পাইছোঁ আপোনাৰ আধা ঘণ্টামান লাগিছে আৰু তাত গৈ পাই। সেইখিনি ফৰ্মেলিটিছ, আকৌ জইনিঙৰ ফৰ্মেলিটিছ কৰোঁতে আপোনাৰ 2 ঘণ্টামান গ'ল। 2 ঘণ্টামান যোৱাৰ পিছত আৰু দিনটো ৰখিছোঁ মেমক, কি ক'ম, মোৰ ইমান বেড লাগ। ৰখি সন্ধিয়া ফাইনেলি পালোঁ। আমনি লাগিছিলে ৰখি ডিউটিৰ কাৰণে। মেমক লগ পালেও আকৌ কৈছে যে কালিৰ পৰা আহি যোৱা 10টামান বজাত। তাকেই আকৌ কালিৰ পৰা যে জেনেৰেল ডিউটি হ'ব আপোনাৰ। আৰু কিমান হৈছিলে, 9 to 7 ডিউটি আছিলে। তেনেকৈ আৰু কথা পাতি আহিলোঁ। আকৌ নেক্সট দিনাখনৰ কাৰণে ৰেডি হ'ব লগা হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।